মধ্যবিত্ত লোকসকলৰ ব্যৱহাৰৰ বাবে বিনামূলীয়া বিশেষকৈ ঔষধ বিতৰণৰ বাবে আজি ৰাজ্যিক কেবিনেটে স্বাস্থ্য বিভাগক 190 কোটি টকাৰ অনুমোদন জনায় অসমৰ যিবিলাক মথাউৰি আছে সেই মথাউৰিবিলাকৰ বহুতবিলাক এজিং অৰ্থাৎ বহুত সময় আগতে নিৰ্মাণ কৰা মথাউৰি আৰু বিভিন্ন সময়ত মথাউৰিবিলাকত আৰ্থ কাটিং হয় সৰু সৰুকৈ পানী নিগৰি থাকে আৰু সময়ত আমি গম নোপোৱা বাবে তৎক্ষণিক ব্যৱস্থা ল'ব নোৱাৰো আৰু এটা সময়ত মথাউৰিবিলাক ব্ৰিজ হৈ যায় আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে প্ৰতি 10-12 কিলোমিটাৰ মথাউৰিত আমি এটা যুৱ বাহিনী গঠন কৰিম 15 জন ডেকালৰা এই 15 জন ডেকালৰাৰ কাম হ'ব যে এপ্ৰিল মাহৰ শেষৰ পৰা অক্টোবৰ পৰ্যন্ত তেওঁলোকে মথাউৰিসমূহ নিৰীক্ষণ কৰিব আৰু এই ডেকালৰা কেইজনক আমি এটা মথাউৰি কমিটি বুলি উল্লেখ কৰিছো যে এটা মথাউৰি কমিটিত 10 পৰা 15 জন লৰা থাকিব যুৱক থাকিব 8 বা 12 কিলোমিটাৰ মথাউৰি তেওঁলোকে পৰ্যবেক্ষণ কৰিব স্থানীয় জলসম্পদ বিভাগৰ অভিযন্তাজনে নিৰীক্ষণ কৰিব আৰু এই ডেকা লৰাখিনিক আমি গামবুটছ টৰ্চ লাইট ৰেইনকোট এইবিলাক সামগ্ৰী যোগান ধৰিম আৰু খৰটকীয়াকৈ কিবা এটা দেখিলে যাতে ফটক কৰি মেৰামতি কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক আমি জিঅ' বেগ কোৰ বিভিন্ন যিবিলাক পৰকুপাইন যিবিলাক এমুনেশ্যন যিবিলাক ফ্লাড ফাইটিং মেটেৰিয়েলছ সেইবিলাক আমি দিম আৰু এই গোটেই ব্যৱস্থাটো স্বেচ্ছাসেৱক হ'ব স্বেচ্ছাসেৱী হ'ব অসমৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসমৰ যুৱ শক্তিৰ আমি যাতে সহায় পাওঁ তাৰ কাৰণে এই বিশেষ আঁচনিটো লোৱা হৈছে আৰু যি কেইজন যুৱ বন্ধুৱে এই কামত আমাক সহযোগিতা কৰিব অক্টোবৰ মাহত মুখ্যমন্ত্ৰীৰ স্বাক্ষৰযুক্ত তেওঁলোকক একোখন কৃতজ্ঞতাৰ পত্ৰ বিতৰণ কৰা হ'ব আৰু প্ৰয়োজন অনুসৰি স্থানীয় বিধায়কসকলে তেওঁলোকক ৰাজহুৱাভাৱে সম্বৰ্ধনাও জনাব পাৰিব অসম পুলিচক যেনেকে ভিডিপিয়ে যথেষ্ট সহায় কৰে গাঁওৰক্ষী বাহিনীয়ে যেনেকে সহায় কৰে তাৰ অনুৰূপ শক্তি এটা লাহে লাহে আমি নিৰ্মাণ কৰিম শেষলৈ গৈ মথাউৰি কমিটি বিলাকক আমি ৰেজিষ্ট্ৰেচনো কৰি দিম তেনেকে শক্তিশালী কৰি আমি গৈ থাকিম এইবাৰ প্ৰথম বছৰ ইয়াক আমি হাতত লৈছো আমাৰ গুৱাহাটীত ফ্ৰেঞ্চ গভৰ্ণমেণ্ট আৰু ভাৰত চৰকাৰৰ আৰ্থিক সাহায্যত আসাম ক্লাইমেট চেণ্টাৰ ফৰ চিটিজ বুলি এটা আমি অনুষ্ঠান গঢ়িম ইয়াৰে পুঁজি ভাৰত চৰকাৰ আৰু ফ্ৰেঞ্চ চৰকাৰে আমাক আগবঢ়াব আৰু ইয়াৰ জৰিয়তে ক্লাইমেট প্ৰটেকশ্যনৰ ক্ষেত্ৰত কেইবাজনো এক্সপাৰ্ট গুৱাহাটী পৌৰ নিগমে নিযুক্তি কৰিব পাৰিব কেবিনেটে আজি এই ক্লাইমেট চেণ্টাৰটো অনুমোদন জনায় জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাষত আপোনালোকে জানে যে খুব কম দিনতে বেংগলুৰুত কাম কৰি থকা 1000 ছোৱালী জাগিৰোডলৈ উভতি আহিব আমাৰ যি অসমীয়া ছোৱালী এতিয়া বেংগলুৰুত কাম কৰি আছে তেওঁলোক খুব সোনকালে জাগিৰোডলৈ উভতি আহিব অহাৰ লগে লগে জাগিৰোডত এটা থাকাৰ ভীষণ সমস্যা হ'ব আৰু লাহে 10-12-15 হাজাৰ মানুহ যেতিয়া তাতে নিযুক্তি হ'ব ওচৰত ভাড়া ঘৰ আদি প্ৰস্তুত হৈ উঠুতেও সময় লাগিব সেইকাৰণে আজি আমি আগতীয়াকৈ জাগিৰোডত 1000 খন আসনযুক্ত এটা ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ বাবে কেবিনেটে 142 কোটি টকাৰ অনুমোদন জনাইছে আমাৰ অসমৰ গোটেই চাহ বাগিচা বিলাকত আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি হল বনাই আছো 500খন চাহ বাগিচাত আজি তাৰ এখন মেনেজিং কমিটি কেবিনেটে নিৰ্মাণ কৰে স্থানীয় বিধায়কক অধ্যক্ষ হিচাপে লৈ তাকো কেবিনেটে অনুমোদন জনায় আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেনশনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰো সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেনশনাৰ সকলোৱে 2% ডিয়াৰনেছ এলাউন্স পাব 1-2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়াৰ হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ উলাব পোষ্টিং উলাব গাইডলাইনছ উলাব
ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব। এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে দুখন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হ'লে, লিগেল প্ৰব্লেম হ'লে ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব, আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু ৰাজ্য চৰকাৰে অহা 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছোঁ যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী তিনিটা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁৱক আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰোঁ, কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে, তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। আৰু ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ। আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে, তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া। গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব।